হেল্ল' ষ্টুডেণ্টছ, আশা কৰোঁ সকলো ভালেই আছা। আজি মই তোমালোকলৈ অসমীয়া ব্যাকৰণৰ কেইটামান সংজ্ঞা লৈ আহিছোঁ, যিকেইটা নেকি তোমালোকৰ কাৰণে অতি প্ৰয়োজনীয়। এতিয়া চোৱা, ধ্বনি। ধ্বনি কাক বোলে? ধ্বনি শব্দৰ অৰ্থহীন শব্দ বা কোনো বস্তুৱে আন বস্তুত ঠেকা খাই ওলোৱা মাত। ধ্বনি শব্দটোৰ অৰ্থ কি হৈছে চোৱা। ধ্বনি শব্দৰ অৰ্থহীন শব্দ বা কোনো বস্তুৱে আন বস্তুত ঠেকা খাই ওলোৱা মাত। ব্যাকৰণৰ মতে জীৱৰ হাওঁফাওঁলৈ সোমোৱা বায়ু আৰু ভিতৰৰ পৰা বাহিৰলৈ ওলাই অহা বায়ুৰ মাজত মুখগহ্বৰৰ ভিতৰত ঠেকাঠেকি ফলত যি সংকেত বা মাতৰ উৎপত্তি হয় তাকেই ধ্বনি বা ছাউণ্ড বুলি কোৱা হয়। এই ধ্বনিক কেন্দ্ৰ কৰিয়েই ভাষা একোটাৰ জন্ম হয়। সেয়ে ভাষাৰ মূল উপাদানৰ নাম হৈছে ধ্বনি। প্ৰত্যেক জীৱই নিজৰ ধৰণ মতে ধ্বনি প্ৰকাশ কৰে। প্ৰত্যেক জীৱৰ নিজৰ প্ৰকাশভংগী বেলেগ বেলেগ, প্ৰত্যেক জীৱৰে নিজৰ ধ্বনি বেলেগ বেলেগ। ধ্বনি কাক বোলে? আমি যে কথা কওঁ, আমি উশাহ লওঁ বা নিশাহত বায়ু এৰি দিওঁ, সেই দুইটা বস্তুৰ মাজত ঠেকা খাই ক'ত? আমাৰ মুখৰ ভিতৰত, হয়নে? মুখৰ ভিতৰত আমাৰ যেনেকৈ দন্তীয়া ন, মূৰ্ধনীয়া ন, ক খ তেনেকুৱা কোনোবা তালুত লাগে, কোনোবা দাঁতৰ দ্বাৰা উচ্চাৰণ হয়, কোনোবা ওঠৰ দ্বাৰা উচ্চাৰণ হয়, তেনেকৈ বেলেগ বেলেগ ধৰণৰ আমাৰ উচ্চাৰণবিলাক বেলেগ বেলেগ। গতিকে ইয়াতে কি কৈছে? ধ্বনি শব্দৰ অৰ্থহীন শব্দ বা কোনো বস্তুৱে আন বস্তুত ঠেকা খাই ওলোৱা মাত। ব্যাকৰণৰ মতে জীৱৰ হাওঁফাওঁলৈ সোমাই যোৱা বায়ু আৰু ভিতৰৰ পৰা বাহিৰলৈ ওলাই অহা বায়ুৰ মাজত মুখগহ্বৰত হোৱা ঠেকাঠেকিৰ ফলত যি সংকেত বা মাতৰ উৎপত্তি হয় তাকেই ধ্বনি বোলে। এই ধ্বনিক কেন্দ্ৰ কৰিয়েই ভাষা একোটাৰ জন্ম হয়। সেয়ে ভাষাৰ মূল উপাদানৰ নামেই হৈছে ধ্বনি। প্ৰত্যেক জীৱৰ নিজৰ ধৰণ মতে ধ্বনি প্ৰকাশ কৰে। হ'ল। এতিয়া চোৱা, ভাষা। জীৱৰ ভাৱ প্ৰকাশ কৰিব পৰা মাধ্যমটোৱে হ'ল ভাষা। মানুহ, পোক পতংগকে ধৰি সকলো জীৱই নিজস্ব ভাষাত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে। মানুহেও ধ্বনিৰ সহায়ত কথা কৈ মনৰ ভাৱ প্ৰকাশ কৰে। এতেকে ধ্বনিৰ সহায়ত মনৰ ভাৱ প্ৰকাশ কৰাকে কি বুলি কোৱা হয়? ভাষা বুলি কোৱা হয়, লেংগুৱেজ। প্ৰত্যেক জাতিৰ নিজস্ব সাজপাৰ থকাৰ দৰে ভাষাও আছে। উদাহৰণস্বৰূপে অসমৰ অসমীয়া জাতিৰ ভাষা অসমীয়া, বংগদেশৰ বঙালী জাতিৰ ভাষা বঙালী, ইংৰাজ জাতিৰ ভাষা ইংৰাজী ইত্যাদি। ভাৰতৰ প্ৰাচীন ভাষা সংস্কৃত আৰু ৰাষ্ট্ৰীয় ভাষা হিন্দী। আমাৰ ভাৰতত একদম পৌৰাণিক ভাষাটো হৈছে সংস্কৃত আৰু ৰাষ্ট্ৰীয় ভাষা হৈছে হিন্দী। ৰাষ্ট্ৰসংঘত ব্যৱহাৰ হোৱা ভাষা হ'ল ইংৰাজী, ৰুছ, ফৰাচী, স্পেনীয় আৰু চীন ভাষা। ভাৰতত মুঠ কথিত আৰু লিখিত ভাষাৰ সংখ্যা 1652টা বা 1652টা। মুঠ কথিত আৰু লিখিত ভাষা। ভাৰতবৰ্ষ ইউনিটি এমং ডাইভাৰ্চিটি বুলি কথা এটা আছে নাই? ধেমালি নেকি? 1652টা 1652টা কথিত আৰু লিখিত ভাষা আছে ভাৰতত। এইটো কিমান ডাঙৰ কথা! তাৰ মাজতো আমি মিলিজুলি চলি আছোঁ, হয়নে? ব্যাকৰণ কাক বোলে? চোৱা, ভাষা শিকাৰ মূল আধাৰ হ'ল ব্যাকৰণ। ব্যাকৰণত ভাষা এটাৰ সকলো বিষয়েই খৰচি মাৰি আলোচনা কৰা হয়। সেয়ে যিকোনো ভাষাৰ আঁতডাল পাবলৈ হ'লে সেই ভাষাৰ ব্যাকৰণ জনাটো অতি দৰকাৰী। ভাষা শুদ্ধকৈ ক'ব আৰু লিখিব জনাৰ নিয়ম প্ৰণালী লিপিবদ্ধ কৰা গ্ৰন্থকে ব্যাকৰণ বোলে। ব্যাকৰণ কাক বোলে? ভাষা শুদ্ধকৈ ক'ব আৰু লিখিব জনাৰ নিয়ম প্ৰণালী লিপিবদ্ধ কৰা গ্ৰন্থকে ব্যাকৰণ বোলে। বা যি পুথি পঢ়িলে আমি ভাষা শুদ্ধকৈ লিখিব আৰু ক'ব পাৰোঁ সেই পুথিকে ব্যাকৰণ পুথি বুলি কোৱা হয়।
উদাহৰণস্বৰূপে অসমীয়া ভাষাৰ অসমীয়া ব্যাকৰণ, সংস্কৃত ভাষাৰ সংস্কৃত ব্যাকৰণ, ঠিক তেনেকৈ ইংৰাজী ভাষাৰ ইংৰাজী ব্যাকৰণ, হিন্দী ভাষাৰ হিন্দী ব্যাকৰণ, তেনেকৈ ভাগে ভাগে আমি পাম। মই অনুভৱ কৰোঁ যে এই ধ্বনি, ভাষা, ব্যাকৰণ এইবিলাক কথা তোমালোকৰ কাৰণে অতি প্ৰয়োজনীয়। অসমীয়া ভাষা এটা জনাৰ আগতে, অসমীয়া ভাষাটো ভালদৰে শিকিবলৈ যোৱাৰ আগতে ধ্বনি কাক বোলে, ভাষা কাক বোলে, সাধাৰণতে ব্যাকৰণ কাক বোলে, যিকোনো ভাষা এটা শিকিবলৈ গ'লে এই কথাকেইটা প্ৰয়োজন হ'ব, হয়নে? চাউণ্ড, লেংগুৱেজ এণ্ড গ্ৰামাৰ এইকেইটা জানিলেহে আমি ভাষা একোটা শুদ্ধকৈ শিকিব পাৰিম, ক'ব পাৰিম, হয়নে? আশা কৰোঁ তোমালোকে উপকৃত হ'বা। সৰু সৰু সংজ্ঞা, সৰু সৰু ভিডিঅ', কাৰণ আজিকালি ডাঙৰ ভিডিঅ' তোমালোকে নোচোৱাই, গতিকে সৰু সৰু কথাকেইটা তোমালোকে মনত ৰাখিবা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, আৰু যিসকলে অলৰেডি চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক বহুত বহুত ধন্যবাদ। যিসকলে নতুনকৈ চেনেলটো ৰেণ্ডমলি স্ক্ৰল কৰোঁতে পাইছে, ভিডিঅ'টো ভাল লাগিছে, তেতিয়া প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোক ডাঙৰ মানুহ, আপোনালোকৰ যদি পৰিচয়ত কোনোবা সৰু ল'ৰা ছোৱালী আছে, মানে এইখিনি কথা জানিব দৰকাৰ বুলি ভাবে, তেখেতসকলে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি আহোঁ, লগ পাম আন এটা ভিডিঅ'।